ৰাষ্ট্ৰীয় গণিত বৰ্ষ 2012 আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা বিজ্ঞান বৰ্ষ 2013 লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট কলকাতাৰ সহযোগত অহা 31 ডিসেম্বৰ 2012 পৰা 2 জানুৱাৰী 2013 লৈ ৰিসেন্ট এডভান্স ইন ম্যাথমেটিক্যাল ষ্টেটিক্স এণ্ড ইটস এপ্লিকেশন ইন এপ্লাইড সায়েন্স শিক্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগত অনুষ্ঠিত হ'ব। আলোচনা চক্ৰৰ লগত সংগতি ৰাখি 30 ডিসেম্বৰ 2012 কম্বিনেটৰিয়েল ম্যাথমেটিক্স উইথ ষ্টেটিকেলছ এপ্লিকেশন ইন হেলথ এণ্ড ৰিলেটেড সায়েন্স শিক্ষক এখন কৰ্মশালা অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কিশোৰ কুমাৰ দাসে কয়, An international conference on recent advances in mathematical statistics and its application to applied sciences will be organized in the Department of Statistics on December 31st to January 2nd. And at the same time, one pre-conference workshop will be organized on December 30 on health issues, same thing, the combinatorial mathematical approach, the health issues. So here, in this conference, there are 160 participants are there, so from different countries. In our countries, so in countries like USA, UK, Canada, Finland, Australia, Bangladesh, they are coming. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য হীৰালাল দুৱাৰাই 30 ডিসেম্বৰত কৰ্মশালাখন উদ্বোধন কৰিব আৰু 31 ডিসেম্বৰত আলোচনা চক্ৰখন উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে। আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষক প্ৰফেসৰ প্ৰণৱ কুমাৰ সেন, চেপেল হিল, প্ৰফেসৰ জ্যোতিপ্ৰসাদ মেধি, প্ৰফেসৰ বিমল কুমাৰ ৰয় আদিয়ে। সেন্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।